মহানগৰীৰ মালিগাঁৱত নিশা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বস্তাৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মালিগাঁৱৰ কালাপানীত সংঘটিত হৈছে এই ঘটনা। লোকজনক দুৰ্বৃত্তই হত্যা কৰি জংঘলত পেলাই দিয়াৰ সন্দেহ। মৃতদেহ উদ্ধাৰ কৰি ঘটনা তদন্ত গৌশালা আৰক্ষীৰ। না ইতিমধ্যে আমি খবৰ পাইছোঁ। খবৰ পোৱাৰ লগে লগে আমি ইয়াতে আহিছোঁ। ইয়াতে এই জাগাখিনিৰ নাম হ'ল কালাপানী গাৰোবস্তি। গাৰোবস্তিত এতিয়া বস্তাৰ ভিতৰত ভৰাই কোনোবা এজন মানুহে হয়তো ইয়াতে মাৰি হয়তো পেলাই থৈছে বুলি এটা আমাৰ সন্দেহ হয়। কিন্তু এতিয়া পুলিচ প্ৰশাসনৰ মানুহ যদিও আহিছে এতিয়াও তেওঁলোকৰ বডিটোত হাত লগোৱা নাই। এতিয়াও বস্তাৰ ভিতৰত ভৰা আছে। এতিয়া মুখমণ্ডলটো আমি চাব পৰা নাই, খালি এটা বডিৰ অংশ এটা ওলাই আছে, বাকীখিনি বস্তাৰ ভিতৰত ভৰা আছে। গতিকে আমি বিচাৰোঁ এই হত্যাকাণ্ডটো কি ধৰণৰ কেনেকুৱা হ'ল, পুলিচ প্ৰশাসনে আহিছে, পুলিচ প্ৰশাসনে নিশ্চয় তদন্ত কৰিব। কাৰণ নিশ্চয় তদন্ত কৰাৰ পিছত ইয়াতে মূল যি কাল্পিত সেই কাল্পিত ওলাই পৰিব। গতিকে এই অঞ্চলৰ মানুহ ইয়াতে বিভিন্ন কাম কাজত জড়িত। এই অঞ্চলৰ মানুহ যিহেতু কিছুমানে গৰু পোহপালন কৰে, কিছুমানে যিহেতু খৰি কাটি ভাত ৰন্ধা বঢ়া কৰে। এই ডেড বডিটো কেনেকৈ ক'ৰ পৰা চালে এতিয়া আমি খবৰ পোৱা মাত্ৰে আহিছোঁ যদিও নিউজ সংগ্ৰহ কৰাৰ কাৰণে, কিন্তু এই অঞ্চলৰ মানুহ ইতিমধ্যে গম পাইছে। গম পোৱাৰ পিছত পুলিচক ফোন কৰিছে। পুলিচক ফোন কৰাৰ লগে লগে এই অঞ্চলৰ মানুহ একত্ৰিত হৈছে। হৈ কেনে এতিয়া পুলিচে নিশ্চয় ইয়াৰ মূল কাল্পিত যিজন সেইজনক হয়তো তেওঁলোকে তদন্ত কৰি চিনাক্ত কৰি তেওঁলোকে ওলাব।